বিগ ব্ৰেকিং জুবিন ক্ষেত্ৰৰ কাষত কাৰ মাটি কোন মন্ত্ৰীৰ মাটি আছে জুবিন ক্ষেত্ৰৰ কাষত আৰু জুবিন ক্ষেত্ৰৰ কাষৰ মাটিক লৈ এতিয়া অখিল গগৈ মহা বিস্ফোৰণ আৰু মাটি পৰিদৰ্শন কৰিবলৈ ইতিমধ্যে জুবিন ক্ষেত্ৰত উপস্থিত বিধায়ক অখিল গগৈ আমি পুনৰবাৰ জনাইছোঁ জুবিন ক্ষেত্ৰৰ কাষত কাৰ মাটি জুবিন ক্ষেত্ৰৰ কাষৰ মাটি মন্ত্ৰী অশোক সিংঘলৰ নেকি বিধায়ক অখিল গগৈৰ মহা বিস্ফোৰণ আৰু মাটি পৰিদৰ্শন কৰিবলৈ জুবিন ক্ষেত্ৰত উপস্থিত বিধায়ক অখিল গগৈ আৰু অখিল গগৈয়ে ক'লে খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো আমি পুনৰবাৰ জনাইছোঁ এইবাৰ জুবিন ক্ষেত্ৰৰ কাষৰ মাটিক লৈ এক প্ৰকাৰ নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে জুবিন ক্ষেত্ৰৰ কাষত কাৰ মাটি আছে বুলি প্ৰশ্ন জুবিন ক্ষেত্ৰৰ কাষৰ মাটি অশোক সিংঘলৰ নেকি বিধায়ক অখিল গগৈৰ এইবাৰ মহা বিস্ফোৰণ মাটি পৰিদৰ্শন কৰিবলৈ জুবিন ক্ষেত্ৰত ইতিমধ্যে উপস্থিত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অখিল গগৈয়ে ক'লে খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো জুবিন ক্ষেত্ৰৰ কাষৰ মাটি যদি সঁচাকৈ অশোক সিংঘলৰ হয় যদি ইতিমধ্যে অখিল গগৈয়ে অনা অভিযোগ যদি সত্য হয় তেন্তে জুবিন ক্ষেত্ৰৰ কাষৰ মাটিখিনি এৰি দিবনে জুবিন গাৰ্গৰ নামত তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আমি পুনৰবাৰ জনাইছোঁ এইবাৰ জুবিন ক্ষেত্ৰৰ কাষত কাৰ মাটি আছে তাক লৈ চৰ্চা অব্যাহত বিধায়ক অখিল গগৈৰ মহাবিস্ফোৰণ জুবিন ক্ষেত্ৰৰ কাষৰ মাটি মন্ত্ৰী অশোক সিংঘলৰ নেকি মাটি পৰিদৰ্শন কৰিবলৈ ইতিমধ্যে জুবিন ক্ষেত্ৰত উপস্থিত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অখিল গগৈয়ে ক'লে খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো আৰু স্পষ্টকৈ কৈছে এয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কেনেকৈ অশোক সিংঘলৰ হ'ব পাৰে যেন এক প্ৰকাৰ হুংকাৰ দিছে অশোক সিংঘলক খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো এই মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ আৰু জুবিন ক্ষেত্ৰৰ কাষৰ মাটি যদি বিধায়ক অখিল গগৈয়ে কোৱাৰ দৰে সঁচাকৈয়ে অশোক সিংঘলৰ তেন্তে মাটিখিনি অশোক সিংঘলে এৰি দিবনে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ নামত তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আমি পুনৰবাৰ জনাইছোঁ জুবিন ক্ষেত্ৰৰ কাষত কাৰ মাটি এইবাৰ মাটি বিতৰ্কৰ সূত্ৰপাত হৈছে নতুনকৈ আৰু বিধায়ক অখিল গগৈৰ এইবাৰ মহা বিস্ফোৰণ মাটি পৰিদৰ্শন কৰিবলৈ জুবিন ক্ষেত্ৰত উপস্থিত ইতিমধ্যে বিধায়ক অখিল গগৈ আৰু অখিল গগৈয়ে স্পষ্টকৈ চিধাকৈ কৈছে খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো আৰু জুবিন ক্ষেত্ৰত এই মাটি পৰিদৰ্শন কৰিবলৈ গৈ জুবিন ক্ষেত্ৰৰ সমীপৰ মাটি পৰিদৰ্শন কৰিবলৈ গৈ যেহেতু বিধায়ক অখিল গগৈ উপস্থিত হৈছেগৈ অখিল গগৈয়ে কি মন্তব্য কৰিছে অখিল গগৈ ভাষ্য আহি পৰিছে আমাৰ হাতত আৰু জুবিন ক্ষেত্ৰৰ কাষৰ মাটিখিনিক লৈ অখিল গগৈয়ে কি মন্তব্য কৰিছে যেহেতু জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল আৰু জুবিন ক্ষেত্ৰৰ কাষৰ মাটিখিনি পৰিদৰ্শন কৰিছিল আৰু মাটি পৰিদৰ্শন কৰি অখিল গগৈৰ ভাষ্য এই মুহূৰ্তত আগবঢ়াইছোঁ প্ৰতিগৰাকী দৰ্শকলৈ মিছা কথা অসমীয়া মানুহে কোনো অশোক সিংঘাল এটা জুবিন ক্ষেত্ৰৰ লগত ক'ত অশোক সিংঘালে মাটি লৈছে মই অশোক সিংঘালক স্পষ্টকৈ কৈছোঁ যদি মাটি আছে জুবিন ক্ষেত্ৰৰ লগত খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো নহ'লে তোমাৰ মাটিটো আমি দখল কৰি ল'ম মিছা কথা কৈ লাভ নাই অসমীয়া মানুহে কোনো অশোক সিংঘালক আমাৰ জুবিন দাৰ সমাধি ক্ষেত্ৰৰ মাটি ল'বলৈ নিদিওঁ এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি হয়নে নহয় ইয়াত ট্ৰাইবেলসকলৰ এখন সমাধি ক্ষেত্ৰ আছিলে তেওঁলোকৰ সমাধিৰ কাৰণে আমি অলপ মাটি উলিয়াই দিব লাগিব আৰু বাকী মাটি আমি সম্পূৰ্ণৰূপে জুবিন দাৰ ক্ষেত্ৰৰ কাৰণে উলিয়াব লাগিব মই আজি ইয়ালৈ আহিছোঁ মোৰ অহাৰ উদ্দেশ্যটোৱে হ'ল মই ইয়াত জুবিন দাক সেৱা ল'ম আৰু সেৱা লৈ মই পাহাৰৰ মাটিখিনি চাবলৈ যাম কাৰণ অশোক সিংঘাল বাহিৰৰ পৰা আহিছে অসমত গোটেই মাটি দখল কৰিছে তেওঁ অকল কামটো হ'ল অসমৰ মাটি বেদখল কৰি অসমৰ মাটি লৈ অসমত মানে বিল্ডিং বনোৱা 2 নম্বৰ বিল্ডাৰ তেওঁ আৰু হিমন্ত বিশ্ব শৰ্মাই উদক ভেটৰখীয়া পাতি অসম লুণ্ঠন কৰিবৰ কাৰণে মন্ত্ৰী পাতি দিছে অশোক সিংঘালক কিন্তু এইবাৰ যদি জুবিনদাৰ মাটি লয় জুবিনদাৰ বাউণ্ডেৰীৰ মাটি যদি কোনোবাই লয় ইয়াত থকা চৰকাৰী মাটি আৰু ইয়াত থকা ট্ৰাইবেল বেল্টৰ মাটি যদি কোনোবাই মাৰোৱাৰীয়ে ল'বলৈ আহে এনেকুৱা ৰামখেদন দিম মই নিজে চাবলৈ আহিছোঁ আৰু মই সেইকাৰণে অশোক সিংঘালক কৈ দিছোঁ অশোক দা বুলিয়ে মাতো অশোক সিংঘাল ডাঙৰীয়া আপোনাৰ যদি মাটি আছে একদম যি আছে উঠাই লৈ যাওক আমাক মাটিখিনি জুবিনদাৰ কাৰণে লাগিব আমি ল'বলৈ আহিছোঁ চাবলৈ আহিছোঁ আৰু যদি আগফালে কোনোবাই অশোক সিংঘালেই হওক বা অন্য ৰাজেশ বাজাজেই হওক ৰাজেশ কিবা এটা আছে ৰাজেশ জালানীয়ে হওক ৰাজেশ জালানীয়ে হওক বা অশোক সিংঘালেই হওক দলি মাৰি পেলাই দিম খোলাখুলি কথা
জুবিনদাৰ মাটি আমি ল'বলৈ নিদিওঁ, দলি মাৰি পেলাই দিম। খোলা খুলি কথা, জুবিনদাৰ মাটি আমাক এৰি দিব লাগে, খোলা খুলি কথা। মই আচলতে সেইটো চাবলৈ আহিছোঁ। এতিয়া অখিল গগৈৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি তোলপাৰ লাগিছে। বিভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। ট্ৰাইবেল বেল্টৰ মাটি অসমীয়া হৈ পোৱা নাই। যদি সঁচাকৈ অশোক সিংঘালৰ মাটি হয়, তেন্তে অনা অসমীয়া এজনে কেনেকৈ আহি ট্ৰাইবেল বেল্টৰ মাটি পাব পাৰে, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আৰু এক প্ৰকাৰ অখিল গগৈয়ে মহাবিস্ফোৰণ ঘটাইছে। জুবিন ক্ষেত্ৰৰ সমীপৰ মাটি কেনেকৈ আচলতে সঁচাকৈয়ে এক প্ৰকাৰ মন্ত্ৰী অশোক সিংঘালৰ নেকি বুলি প্ৰশ্ন কৰিছে। যদি সঁচাকৈয়ে হয়, তেন্তে অখিল গগৈয়ে এক প্ৰকাৰ জুবিন ক্ষেত্ৰৰ পৰাই হুংকাৰ দিছে, খোলা খুলি ভাই অশোক দা এৰি দিয়া মাটিটো। আৰু বিধায়ক অখিল গগৈৰ এই ভাষ্যৰ পিছতে এতিয়া এক প্ৰকাৰ চৰ্চিত হৈছে, তোলপাৰ লাগিছে। ৰাজ্যজুৰি এক প্ৰকাৰ তোলপাৰ লাগিছে। অসমীয়াই ট্ৰাইবেল বেল্টৰ মাটি নাপায়, তেনেস্থলত অনা অসমীয়াই আহি ট্ৰাইবেল বেল্টৰ মাটি কেনেকৈ পাব পাৰে বুলি বিভিন্নজনে বিভিন্ন মহলত চৰ্চা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে জুবিন ক্ষেত্ৰৰ কাষৰ মাটিখিনি সঁচাকৈয়ে অশোক সিংঘালৰ নেকি? আৰু যদি অভিযোগ অনুসৰি যিদৰে অখিল গগৈয়ে যিদৰে কৈছে, যদি সঁচাকৈয়ে অশোক সিংঘালৰ হয়, তেন্তে মাটিখিনি জুবিন ক্ষেত্ৰৰ নামত, জুবিনৰ নামত, জুবিন গাৰ্গৰ নামত মাটিখিনি অশোক সিংঘালে এৰি দিবলৈ সন্মতি প্ৰকাশ কৰিবনে নাই, তাক লৈ কিন্তু ডাঙৰ প্ৰশ্নবোধক আৰু বিভিন্ন মহলত এতিয়া প্ৰশ্নৰ উদয় হৈছে। আৰু অখিল গগৈয়ে স্পষ্টকৈ কৈছে, এই মাটিখিনি কেনেকৈ অশোক সিংঘালৰ হ'ব পাৰে, এই প্ৰশ্ন কৰিছে অখিল গগৈয়ে। অভিযোগ কৰিছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ এই সমীপৰ মাটিখিনি যদি অশোক সিংঘালৰ হয়, তেন্তে এই মাটিখিনি কেনেকৈ হ'ব পাৰে অশোক সিংঘালৰ? যদি সেই মাটিখিনি অশোক সিংঘালৰ, তেন্তে অনা অসমীয়াই কেনেকৈ ট্ৰাইবেল বেল্টৰ মাটি দখল কৰিব পাৰে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু অখিল গগৈয়ে এই ভাষ্যৰ পিছতে এতিয়া বিভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। বিভিন্ন মহলত এক প্ৰকাৰ চৰ্চা অব্যাহত আছে। আৰু সঁচাকৈয়ে অশোক সিংঘালৰ মাটিয়াই নেকি জুবিন ক্ষেত্ৰৰ সমীপৰ মাটিখিনি, তাক লৈ এতিয়া তীব্ৰ চৰ্চা সৰ্বত্ৰ। আৰু অখিল গগৈয়ে যিদৰে ভাষ্য প্ৰদান কৰিছে, যদি সঁচাকৈয়ে অশোক দা মাটিখিনি যদি অশোক সিংঘালৰ হয়, তেন্তে খোলা খুলি ভাই অশোক দা মাটিটো এৰি দিয়া। আৰু এইদৰেই আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল বিধায়ক অখিল গগৈ। আৰু জুবিন ক্ষেত্ৰৰ সমীপৰ মাটিখিনি পৰিদৰ্শন কৰিছে। আৰু মাটি পৰিদৰ্শন কৰি এইদৰেই ভাষ্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। অখিল গগৈয়ে যেন এক প্ৰকাৰ মহাবিস্ফোৰণ ঘটাইছে আৰু স্পষ্টকৈ কৈছে, এয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কেনেকৈ অশোক সিংঘালৰ হ'ব পাৰে। আৰু অখিল গগৈয়ে অনা এই অভিযোগৰ পিছতে এতিয়া বিভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমাৰ কমেণ্ট বক্সতো বিভিন্নজনে লিখিছে যে অনা অসমীয়াই কেনেকৈ ট্ৰাইবেল বেল্টৰ মাটি পাব পাৰে, অসমীয়াই যদি নাপায় ট্ৰাইবেল বেল্টৰ মাটি অনা অসমীয়াই কেনেকৈ পাব পাৰে, এই ধৰণৰ কথাও কিন্তু এতিয়া চৰ্চা অব্যাহত আছে। আৰু অখিল গগৈৰ এই ভাষ্য আমি পুনৰ এবাৰ শুনাব বিচাৰিম। অখিল গগৈয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল আৰু জুবিন ক্ষেত্ৰৰ সমীপৰ মাটিখিনিক লৈ আচলতে যথেষ্ট প্ৰশ্নবান মহাবিস্ফোৰণ ঘটাইছে। আজিৰ দিনটোত মাটি পৰিদৰ্শন কৰিছে বিধায়কগৰাকীয়ে। আৰু জুবিন ক্ষেত্ৰৰ বাবে যিহেতু বিভিন্ন প্ৰায় 10 বিঘা মাটিৰ প্ৰয়োজন হ'ব বুলি এক প্ৰকাৰ চৰ্চিত হৈ আছে, তেনেস্থলত এই মাটিখিনি নিশ্চিতভাৱে হয়তো প্ৰয়োজন হ'ব, সমীপৰ মাটিখিনিৰ প্ৰয়োজন হ'ব পাৰে। আৰু তেনেস্থলত যদি সেই জুবিন ক্ষেত্ৰৰ সমীপৰ মাটিখিনি অশোক সিংঘালৰ হয়, তেন্তে জুবিন ক্ষেত্ৰৰ বাবে অশোক সিংঘালে মাটিখিনি এৰি দিবনে নাই, তাক লৈ এতিয়া কিন্তু তীব্ৰ চৰ্চা অব্যাহত আছে সৰ্বত্ৰ। আৰু বিধায়ক অখিল গগৈয়ে আমি পুনৰবাৰ জনাইছোঁ, স্পষ্টকৈ কৈছে যে এই মাটিখিনি যদি সঁচাকৈ অশোক সিংঘালৰ হয়, আৰু জুবিন ক্ষেত্ৰত উপস্থিত হৈ এক প্ৰকাৰ হুংকাৰ দিছে, গুজৰি উঠিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে, খোলা খুলি ভাই অশোক দা মাটিখিনি যদি সঁচাকৈয়ে আপোনাৰ হয়, মাটিটো এৰি দিয়ক। আৰু পুনৰ এবাৰ এই মুহূৰ্তত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ভাষ্য আমি আগবঢ়াইছোঁ। অশোক সিংঘাল কিন্তু এইবাৰ যদি এটা জুবিন ক্ষেত্ৰৰ লগত ক'ত অশোক সিংঘালে মাটি লৈছে, মই অশোক সিংঘালক স্পষ্টকৈ কৈছোঁ, যদি মাটি আছে জুবিন ক্ষেত্ৰৰ লগত, খোলা খুলি ভাই অশোক দা এৰি দিয়া মাটিটো, নহ'লে তোমাৰ মাটিটো আমি দখল কৰি ল'ম। মিছা কথা কৈ লাভ নাই। অসমীয়া মানুহে কোনো অশোক সিংঘালক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ মাটি ল'বলৈ নিদিওঁ। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, হয়নে নহয়? ইয়াত ট্ৰাইবেলসকলৰ এখন সমাধি ক্ষেত্ৰ আছিলে, তেওঁলোকৰ সমাধিৰ কাৰণে আমি অলপ মাটি উলিয়াই দিব লাগিব, আৰু বাকী মাটি আমি সম্পূৰ্ণৰূপে জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে উলিয়াব লাগিব। মই আজি ইয়ালৈ আহিছোঁ, মোৰ অহাৰ উদ্দেশ্যটোৱে হ'ল মই ইয়াত জুবিনদাক সেৱা ল'ম, আৰু সেৱা লৈ মই পাহাৰৰ মাটিখিনি চাবলৈ যাম। কাৰণ অশোক সিংঘাল বাহিৰৰ পৰা আহিছে, অসমত গোটেই মাটি দখল কৰিছে। তেওঁ অকল কামটো হ'ল অসমৰ মাটি বেদখল কৰি অসমৰ মাটি লৈ অসমত বিল্ডিং বনোৱা, 2 নম্বৰ বিল্ডাৰ তেওঁ।
আৰু হিমন্ত বিশ্ব শৰ্মাই উদক ভেটৰখীয়া পাতি অসম লুণ্ঠন কৰিবৰ কাৰণে মন্ত্ৰী পাতি দিছে অশোক সিংঘালক। কিন্তু এইবাৰ যদি জুবিনদাৰ মাটি লয়, জুবিনদাৰ বাউণ্ডেৰীৰ মাটি যদি কোনোবাই লয়, ইয়াত থকা চৰকাৰী মাটি আৰু ইয়াত থকা ট্ৰাইবেল বেল্টৰ মাটি যদি কোনোবাই মাৰোৱাৰীয়ে ল'বলৈ আহে, এনেকুৱা ৰাম খেদন্তি মই নিজে চাবলৈ আহিছোঁ। আৰু মই সেইকাৰণে অশোক সিংঘালক কৈ দিছোঁ, অশোক দা বুলিয়ে মাতো, অশোক সিংঘাল ডাঙৰীয়া, আপোনাৰ যদি মাটি আছে একদম যি আছে উঠাই লৈ যাওক, আমাক মাটিখিনি জুবিনদাৰ কাৰণে লাগিব, আমি ল'বলৈ আহিছোঁ, চাবলৈ আহিছোঁ। আৰু যদি আগফালে কোনোবাই অশোক সিংঘালেই হওক বা অন্য ৰাজেশ বাজাজেই হওক, ৰাজেশ কিবা এটা আছে, ৰাজেশ জালানিয়ে হওক, ৰাজেশ জালানিয়ে হওক বা অশোক সিংঘালেই হওক, দলি মাৰি পেলাই দিম। খোলাখুলি কথা, জুবিনদাৰ মাটি আমি ল'বলৈ নিদিওঁ, দলি মাৰি পেলাই দিম। খোলাখুলি কথা, জুবিনদাৰ মাটি আমাক এৰি দিব লাগে, খোলাখুলি কথা। মই আচলতে সেইটো চাবলৈ আহিছোঁ। এতিয়া জুবিন ক্ষেত্ৰৰ লগত ক'ত অশোক সিংঘালে মাটি লৈছে, মই অশোক সিংঘালক স্পষ্টকৈ কৈছোঁ, যদি মাটি আছে জুবিন ক্ষেত্ৰৰ লগত, খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো, নহ'লে তোমাৰ মাটিটো আমি দখল কৰি ল'ম। মিছা কথা কৈ লাভ নাই। অসমীয়া মানুহে কোনো অশোক সিংঘালক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ মাটি ল'বলৈ নিদিওঁ। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, হয়নে নহয়? ইয়াত ট্ৰাইবেলসকলৰ এখন সমাধি ক্ষেত্ৰ আছিলে, তেওঁলোকৰ সমাধিৰ কাৰণে আমি অলপ মাটি উলিয়াই দিব লাগিব, আৰু বাকী মাটি আমি সম্পূৰ্ণৰূপে জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে উলিয়াব লাগিব। মই আজি ইয়ালৈ আহিছোঁ, মোৰ অহাৰ উদ্দেশ্যটোৱে হ'ল মই ইয়াত জুবিনদাক সেৱা ল'ম, আৰু সেৱা লৈ মই পাহাৰৰ মাটিখিনি চাবলৈ যাম। কাৰণ অশোক সিংঘাল বাহিৰৰ পৰা আহিছে, অসমত গোটেই মাটি দখল কৰিছে। তেওঁ অকল কামটো হ'ল অসমৰ মাটি বেদখল কৰি অসমৰ মাটি লৈ অসমত মানে বিল্ডিং বনোৱা, 2 নম্বৰ বিল্ডাৰ তেওঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই উদক ভেটৰখীয়া পাতি অসম লুণ্ঠন কৰিবৰ কাৰণে মন্ত্ৰী পাতি দিছে অশোক সিংঘালক। কিন্তু এইবাৰ যদি জুবিনদাৰ মাটি লয়, জুবিনদাৰ বাউণ্ডেৰীৰ মাটি যদি কোনোবাই লয়, ইয়াত থকা চৰকাৰী মাটি আৰু ইয়াত থকা ট্ৰাইবেল বেল্টৰ মাটি যদি কোনোবাই মাৰোৱাৰীয়ে ল'বলৈ আহে, এনেকুৱা ৰাম খেদন্তি মই নিজে চাবলৈ আহিছোঁ। আৰু মই সেইকাৰণে অশোক সিংঘালক কৈ দিছোঁ, অশোক দা বুলিয়ে মাতো, অশোক সিংঘাল ডাঙৰীয়া, আপোনাৰ যদি মাটি আছে একদম যি আছে উঠাই লৈ যাওক, আমাক মাটিখিনি জুবিনদাৰ কাৰণে লাগিব, আমি ল'বলৈ আহিছোঁ, চাবলৈ আহিছোঁ। আৰু যদি আগফালে কোনোবাই অশোক সিংঘালেই হওক বা অন্য ৰাজেশ বাজাজেই হওক, ৰাজেশ কিবা এটা আছে, ৰাজেশ জালানিয়ে হওক, ৰাজেশ জালানিয়ে হওক বা অশোক সিংঘালেই হওক, দলি মাৰি পেলাই দিম। খোলাখুলি কথা, জুবিনদাৰ মাটি আমি ল'বলৈ নিদিওঁ, দলি মাৰি পেলাই দিম। খোলাখুলি কথা, জুবিনদাৰ মাটি আমাক এৰি দিব লাগে, খোলাখুলি কথা। মই আচলতে সেইটো চাবলৈ আহিছোঁ। এতিয়া জুবিন ক্ষেত্ৰৰ লগত ক'ত অশোক সিংঘালে মাটি লৈছে, মই অশোক সিংঘালক স্পষ্টকৈ কৈছোঁ, যদি মাটি আছে জুবিন ক্ষেত্ৰৰ লগত, খোলাখুলি ভাই অশোক দা এৰি দিয়া মাটিটো, নহ'লে তোমাৰ মাটিটো আমি দখল কৰি ল'ম। মিছা কথা কৈ লাভ নাই। অসমীয়া মানুহে কোনো অশোক সিংঘালক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ মাটি ল'বলৈ নিদিওঁ। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, হয়নে নহয়? ইয়াত ট্ৰাইবেলসকলৰ এখন সমাধি ক্ষেত্ৰ আছিলে, তেওঁলোকৰ সমাধিৰ কাৰণে আমি অলপ মাটি উলিয়াই দিব লাগিব, আৰু বাকী মাটি আমি সম্পূৰ্ণৰূপে জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে উলিয়াব লাগিব। মই আজি ইয়ালৈ আহিছোঁ, মোৰ অহাৰ